নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে প্ৰচাৰ ভাৰতীৰ পৰা, য'ত তেওঁলোকে 16টা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে কি পদ আছে, কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট গোটেইখিনি কথা ভিডিঅ'টিত গম পাব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি থ'ব। এতিয়া আমি ডিটেইলছখিনি চাই লৈছোঁ এডভাৰটাইজমেণ্টটোত। আৰু যিটো পদৰ বাবে আবেদন বিচাৰিছে পদটোৰ নাম হৈছে কপি ৰাইটাৰ। টোটেল ভেকেঞ্চি ইয়াত 16টা আছে। আৰু এই যিটো প্লেচ অফ ৱৰ্ক এইটো অসমত নহয়, দিল্লীত হ'ব। দূৰদৰ্শন ভৱন, কপাৰনিকাৰ মাছ, নিউ দিল্লী। আৰু 1 ইয়াৰৰ বাবে কণ্ট্ৰেক্ট হ'ব ইনিচিয়েলি। আৰু চেলাৰী 55,000কৈ দিব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ডিগ্ৰী বা পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন জাৰ্নেলিজিম বা মাছ কমিউনিকেশ্যন। আৰু হিন্দী লেংগুৱেজৰ নলেজ থাকিব লাগিব, লগতে ইংলিছ থাকিলেও ভাল। আৰু অভিজ্ঞতা থকাটো বিচাৰিছে। বয়সৰ সীমা আপ টু 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু ৰিলেক্সেশ্যন থাকিব যিসকলে অলৰেডি কাম কৰি আছে তেওঁলোকৰ বাবে। চ' যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয়, যিহেতু অসমৰ বাহিৰত দিল্লীত হ'ব, চ' মেক্সিমাম কেণ্ডিডেট ইণ্টাৰেষ্টেড নহ'ব, কিন্তু তাৰে মাজত যদি কোনোবা ইণ্টাৰেষ্টেড হয় তেওঁলোকে অনলাইন যোগে আবেদন কৰিব লাগিব। প্ৰচাৰ ভাৰতীৰ যিটো ৱেবছাইট আছে তাত গৈ পেলাই 10 দিনৰ ভিতৰত। 11 তাৰিখে ওলাইছিলে, গতিকে 21 তাৰিখে সময় আছে। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজত এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ' লগ পাম। ধন্যবাদ।